আপুনি প্ৰতিটো মুহূৰ্ততে ভাগৰুৱা অনুভৱ কৰে নেকি? যিকোনো কাম কৰিবলৈ শৰীৰটোৱে অমান্তি কৰে নেকি? এনে কিয় হয় বাৰু আপুনি জানেনে? কৰক এইকেইটা বিশেষ কাম, দূৰ হ'ব আপোনাৰ অৱসাদ। সাম্প্ৰতিক সময়ত অধিকাংশ লোকৰে জীৱনশৈলী হৈ পৰিছে যথেষ্ট ব্যস্ততাপূৰ্ণ। জীৱন যাপনৰ বাবে কৰি অহা কৰ্মৰ হেঁচাত প্ৰায় সকল লোকেই দিনটো ব্যস্ত থাকিব লগা হয়। এই ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে মানুহক মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট অলস আৰু ভাগৰুৱা কৰি তোলে। কামৰ সময়তো যথেষ্ট দুৰ্বল অনুভৱ কৰা হয়। পিছে আমাক কাম কৰিবলৈ আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ শৰীৰত শক্তি থকাটো অতিকৈ প্ৰয়োজনীয়। গতিকে গোটেই দিনটো শৰীৰত শক্তিৰ অভাৱ আৰু অলস ভাৱ দূৰ কৰিবলৈ কিছুমান সহজ পদ্ধতিয়ে আমাক সহায় কৰিব পাৰে। প্ৰথম, পৰ্যাপ্ত পৰিমাণৰ টোপনি। বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকেই নিশা দেৰিকৈ হোৱাৰ অভ্যাস গঢ়ি তোলে। কিন্তু পুৱা নিজ নিজ কৰ্মক্ষেত্ৰলৈ যোৱাৰ বাবে উঠিব লগা হয় অতিকৈ সোনকালে। এনে অৱস্থাত পৰ্যাপ্ত টোপনি মাৰিবলৈ সময় পোৱা নাযায়। ইয়াৰ ফলত গোটেই দিনটো ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা হয়। গতিকে দৈনিক 7 পৰা 8 ঘণ্টা টোপনি মাৰিব লাগে। ইয়াৰ বাবে নিশা সময়মতে শুব লাগে আৰু ৰাতিপুৱা সঠিক সময়ত বিচনা এৰিব লাগে। দ্বিতীয়তে, ৱৰ্কআউট। যিকোনো ৱৰ্কআউটে আমাৰ শৰীৰত শক্তি বৃদ্ধি কৰাত সহায় কৰে। এনে পৰিস্থিতিত দৈনিক 20 পৰা 30 মিনিট ৱৰ্কআউট কৰাৰ অভ্যাস গঢ়ি তোলক। ৰাতিপুৱা খোজ কাঢ়ক, যোগাসন বা সহজ ব্যায়ামো দৈনিক ৰুটিনৰ অংশ ল'ব পাৰে। তৃতীয়তে, কৰ্মবিৰতি বা জিৰণি। গোটেই দিনটো একেটা স্থানতে বহি কাম কৰি থাকিলে ভাগৰুৱা অনুভৱ কৰা হয়। গতিকে কিছু সময়ৰ বাবে কামৰ পৰা বিৰতি লোৱাটো প্ৰয়োজনীয়। ইয়াৰ ফলত মন মগজু সতেজ হ'ব আৰু উৎপাদনশীল গুণ বৃদ্ধি পাব। কিছু সময়ৰ বিৰতিৰ পিছত যেতিয়া আপুনি পুনৰ কৰ্মত বহিব, তেতিয়া কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব। চতুৰ্থতে, স্বাস্থ্যকৰ খাদ্য। বহু লোকে অধিক ব্যস্ততাৰ বাবে বহু সময়ৰ অভাৱৰ বাবে পুৱা ব্ৰেকফাষ্ট গ্ৰহণ নকৰে। কিন্তু ইয়াৰ ফলত গোটেই দিনটো দুৰ্বল অনুভৱ কৰা হয়। গতিকে যিকোনো প্ৰকাৰে হ'লেও পুৱা ভালদৰে ব্ৰেকফাষ্ট কৰিব লাগে। লগতে জাংক ফুডৰ ব্যৱহাৰৰ পৰা পৰাপক্ষত এৰাই চলিব লাগে। তাৰ পৰিৱৰ্তে ঘৰতে ৰন্ধা স্বাস্থ্যকৰ খাদ্য খোৱা উচিত। ডিহাইড্ৰেশ্যনৰ বাবেও এগৰাকী ব্যক্তিয়ে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। সেয়ে দৈনিক অন্ততঃ 2 লিটাৰ পানী খাব লাগে। গ্ৰীষ্মকালত হাইড্ৰেট ড্ৰিংকছ আৰু তিয়ঁহ, তৰমুজ আদি বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। পঞ্চমতে, ধ্যান। সাম্প্ৰতিক সময়ৰ ব্যস্ত জীৱনশৈলীত এগৰাকী ব্যক্তি বহু ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰে। ঘৰত আৰু কৰ্মক্ষেত্ৰৰ পৰিৱেশে মানুহৰ মগজুত প্ৰভাৱ পেলায় আৰু পৰিৱেশ অনুকূলে স্বভাৱ খিংখিঙীয়া কৰি পেলায়। এনে পৰিস্থিতিত তেওঁ নিজকে অতি এলেহুৱা আৰু দুৰ্বল অনুভৱ কৰে। গতিকে মানসিক চাপ কমোৱাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণৰ কৌশল গ্ৰহণ কৰক। দৈনিক 5 পৰা 10 মিনিট সময় ধ্যান কৰিবলৈ চেষ্টা কৰক। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।